হাই ফ্ৰেণ্ডছ, ভাল লগা ইটো হিতুৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই মিছা মাছৰ বৰ সুন্দৰ ৰেচিপি এটা আগবঢ়াইছো। হেয়াই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছো। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব। মিছা মাছ এনেদৰে বনাই খাই চাবচোন, একেবাৰে ৰেষ্টুৰেণ্টত খোৱাৰ দৰে সোৱাদ পাব। প্ৰথমে মই মিছা মাছ কেইটা গৰম পানীত অকণমান নিমখ দি বইল কৰি ললো। তাৰ পিছত মাছ কেইটা ঠাণ্ডা হ'বলৈ দি মাছ কেইটা বাছি ললো। মাছ কেইটা বাছি লোৱাৰ পাছত মই এনেদৰে সৰু সৰু টুকুৰা কৰি ললো। তাৰ পিছত তাত কৰ্ণফ্লোৰ, হালধি, নিমখ, মছলা দি পিনে মেৰিনেট কৰি ৰাখিলো 15 মিনিটৰ কাৰণে। পোন্ধৰ মিনিট মেৰিনেট কৰি ৰাখাৰ পিছত মই মিছা মাছৰ টুকুৰাবোৰ ফ্ৰাই কৰি ললো। একেবাৰে ডিপ ফ্ৰাই কৰি নিদিব, অলপ ব্ৰাউন কালাৰ হোৱাৰ লগে লগে উঠাই দিব তেলৰ পৰা। এনেদৰে মই বাকি থকা কেইপিছো ফ্ৰাই কৰি ললো। এই ৰেচিপিটো খুব সহজ আৰু বহুত সোৱাদ লগা হয়। অতি কম সময়তে আমি এনেদৰে ৰেষ্টুৰেণ্টৰ ষ্টাইলত বনাই খাব পাৰো। তাৰ পিছত মই এটা পিয়াজ কাটি ললো আৰু নহৰু কেইফুটামান বাকলিৰে সৈতে থেতেলিয়াই ললো। এতিয়া মই গৰম তেলখিনিত কাটি থোৱা পিয়াজখিনি আৰু থেতেলিয়াই থোৱা নহৰুখিনি দি ললো। তাৰ পিছত অলপ চিকেন মছলা দিলো আৰু সোৱাদ অনুযায়ী হালধি দিলো আৰু আন্দাজমতে নিমখ দি ললো। আৰু কেইটামান সৰু সৰু কণ বিলাহী লগতে দি দিলো। সকলো ইনগ্ৰেডিয়েণ্টছ ভালদৰে মিলিবলৈ মই তাত অকণমান পানী দি দিছো আৰু ভালদৰে লৰাই লৈ তাত মই এই ফ্ৰাই কৰি থোৱা প্ৰনছখিনি দি দিছো। এতিয়া ভালদৰে গোটেইখিনি হেতাৰে লৰাই লৈছো আৰু কেইটামান কেঁচা জলকীয়া দি দিছো। আৰু ঢাকনখন দি মই অলপ সময় সিজিবলৈ দিম। আমাৰ এয়া মিছা মাছ হৈ গ'ল। এতিয়া মই তাত পিয়াজ এটা কাটি দি দিছো আৰু অলপ ধনিয়া দি দিছো আৰু গেছটো বন্ধ কৰি দিলো। আপোনালোকে ইচ্ছা কৰিলে চিলি চচো দি ল'ব পাৰে। এনেদৰে মিছা মাছ খাবলৈ বিৰাটেই সোৱাদ হয় আৰু আপোনালোকেও ঘৰত বনাই খাই চাবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালো। যিসকলে আজি মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ।